জামুগুৰিহাটৰ ভৰলি চাপৰিত চাঞ্চল্যকৰ ঘটনা ৫ জুনৰ পৰা সন্ধানহীন ৩ গৰাকীকৈ কিশোৰী আসমা খাতুন, মাইনা খাতুন, সৰুফা খাতুন সন্ধানহীন হৈ আছে। এটা পুখুৰীৰ পাৰত উদ্ধাৰ হৈছে এগৰাকী কিশোৰীৰ কাপোৰ। কিশোৰী ৩ গৰাকী নাৰীদেহ চক্ৰৰ কবলত পৰাৰ সন্দেহ। ঘটনা সন্দৰ্ভত জামুগুৰি আৰক্ষী থানাত এজাহাৰ পৰিয়ালৰ। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। এগৰাকী দুগৰাকী নহয় ৩ গৰাকীকৈ কিশোৰী সেই স্থানৰ পৰা নোহোৱা হৈছে। সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। ৫ জুনৰ পৰা সন্ধানহীন হৈ আছে ৩ গৰাকীকৈ কিশোৰী। আজি ১১ জুন পৰ্যন্ত কোনো ধৰণৰ খবৰ বা কোনো ধৰণৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। নাম আকৌ জনাইছো আসমা খাতুন, মাইনা খাতুন আৰু সৰুফা খাতুন। এটা পুখুৰীৰ পাৰত এগৰাকী কিশোৰীৰ কাপোৰ উদ্ধাৰ হৈছে। সন্দেহ কৰা হৈছে নাৰীদেহ চক্ৰৰ কবলত পৰিছে কিশোৰী কেইগৰাকী। গোটাইমাৰী গাঁৱৰ এই বালিচাপৰি চকীঘাটৰ জামুগুৰিহাটৰ ৩ গৰাকী ছোৱালী আমাৰ নিৰুদ্দেশ হৈ আছে। ৫ জুন ২০২৪ তাৰিখৰ পৰা নিৰুদ্দেশ হৈছে। আমি এতিয়ালৈকে কোনো সন্ধান পোৱা নাই। পুলিচে তদন্ত কৰি আছে, কোনো সন্ধান পোৱা নাই। ৩ গৰাকী ছোৱালীৰ ঘৰত একেবাৰে শোকাকুল পৰিৱেশ হৈ আছে। কি সন্দেহ হয়? আমাৰ সন্দেহ হয় যে কোনোবাই দুষ্ট চক্ৰই নিচে বিক্ৰী কৰিবলৈ বা কিবা বেয়া কামৰ কাৰণে নিব পাৰে। ছোৱালী ৩টা হাৰাইছে। ৫ তাৰিখ ক'ত গৈছে আমি এইটো ক'ব নোৱাৰোঁ। বিচাৰি পোৱা নাই। আজি ৬ দিন হৈ গ'ল বিচাৰি আছোঁ, একো খাৰাপ শব্দ পোৱা নাই, এটা ফোনো অহা নাই। আৰু ধৰক এতিয়া নাৰী কোনোবাই বিক্ৰী কৰিবলৈ লৈ গৈছে নেকি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।